হুজাইত নিৰুদ্দেশ এগৰাকী মহিলা ভোজুৰ পৰা হুজাইলৈ নিজ কন্যাৰ ঘৰত আহোঁতে নিৰুদ্দেশ হয় মহিলাগৰাকী আৰু এই ঘটনা সন্দৰ্ভত শুক্ৰবাৰে দিনৰ ৩ বজাত হুজাই আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ। উল্লেখযোগ্য যে ৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী। নিৰ্দিষ্ট মহিলাগৰাকীৰ নাম হৈছে মংগলী হতাৰামী। কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীক যদি দেখা পায় তেনেহ'লে 6001095343 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। এইজন মোৰ মা হয়। ভণ্টি ঘৰলৈ আহিম বুলি ওলাই আহিলে সোমবাৰে ৰাতি কামৰূপত আহিলে। এতিয়া ভণ্টি ঘৰতো সুধিলোঁ, পোৱা নাই। এইজনে ফটো, এইটোৱে মোৰ মা হয়। কোনোবা যদি দেখিছে এজাহাৰখনত মোৰ নাম্বাৰ দিয়া আছে, মোক ফোন কৰিলে য'তে নাথাকক মই গৈ লৈ আহিম মোৰ মাক। মানে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা আহিছে, ভজুৰ পৰা। ভণ্টি ঘৰলৈ আহিছিলে হুজাই। এতিয়া ভণ্টি ঘৰত খবৰ লৈছোঁ, নাই ইয়াত। নাই, ট্ৰেইনত আহিছে ৰাতি 11টা বজাত কামৰূপত। মাংলি সতনামী, বয়স 60 মান হ'ব, 60 বছৰ। 6001095343। সোমবাৰৰ পৰা নাই। আজি থানাত এজাহাৰ দিছোঁ।